নমস্কাৰ ছাত্ৰ বন্ধুসকল। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমান্তৰ প্ৰগতি পাঠটোৰ 5.3 অনুশীলনীৰ কেইটামান অংক আগবঢ়াবলৈ ওলাইছোঁ। তো মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰিম সমান্তৰ প্ৰগতিৰ 5.3 অনুশীলনীৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নবোৰ। এই অনুশীলনীত বহু সংখ্যক অংক দিয়া আছে যদিও মই তাৰে কেইটামান অংক তোমালোকৰ লগত আলোচনা কৰিবলৈ মন বান্ধিছোঁ। তোমালোকে মনোযোগিতাৰে এই ভিডিঅ'টো চাবা, চাই পাঠটোত দিয়া আন প্ৰশ্নসমূহ কৰিবলৈ যত্ন কৰিবা। মোৰ পৰৱৰ্তী ভিডিঅ'ত মই চেষ্টা কৰিম যাতে 3ৰ পৰা মই সম্পূৰ্ণ অংক তোমালোকক কৰি দেখুৱাব পাৰোঁ। গতিকে আহা আমি এতিয়া পাঠটোলৈ যাওঁ। পাঠটো আছে নম্বৰ 148 পেজত আছে। অনুশীলনীৰ নম্বৰ হ'ল 5.3। এই অনুশীলনীৰ অংককেইটা কৰিবলৈ তোমালোকক দুটা বিশেষ সূত্ৰৰ প্ৰয়োজন হ'ব। সেই সূত্ৰটা হ'ল Sn সমান n/2 2a প্লাছ n-1 ইনটু b, এই সূত্ৰটো য'ত Sn হ'ল n-তম পদৰ যোগফল n হ'ল পদৰ সংখ্যা, a প্ৰথম পদ আৰু d হ'ল সাধাৰণ অন্তৰ। এই সূত্ৰটোৰ উপৰিও তোমালোকে এই সূত্ৰটো ব্যৱহাৰ কৰাৰ উপৰিও এই অনুশীলনীত আৰু এটা সূত্ৰ আছে, Sn সমান n/2 a প্লাছ l, এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। এই দুটা সূত্ৰ ব্যৱহাৰ হ'ব। ইয়াত নতুনকৈ তোমালোকে কি পাইছা? l পাইছা। l হ'ল শেষ পদ বা অন্তিম পদ। এই সূত্ৰটো উলিয়াবলৈ যদি আমাক দিয়ে তেতিয়াহ'লে আমি এই সূত্ৰটো কেনেদৰে উলিয়াম, এই কথাখিনি আমি আলোচনা কৰিব পাৰিলোঁ হয়। যদিও মই ভাবোঁ যেতিয়া পাঠদান শ্ৰেণীকোঠাত আৰম্ভ হ'ব তেতিয়া তোমালোকৰ ছাৰ বাইদেৱে এই সাধু কথাটো তোমালোকক শুনাব আৰু তোমালোকে বুজি পাবা যে এই সূত্ৰটো কেনেকৈ আহিল। গতিকে মই তোমালোকৰ লগত অংকবোৰ আলোচনা কৰোঁ। এই সূত্ৰসমূহ তোমালোকে লিখি ল'বা। এই সূত্ৰ ব্যৱহাৰ কৰি আমি এতিয়া অনুশীলনী 5.3ৰ 1 নম্বৰ অংকটো কৰিবলৈ যাওঁ। এতিয়া 1 নম্বৰ প্ৰশ্নটো কৈছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। ইয়াত প্ৰথম পদ দিয়া আছে 2, পিছৰটো 7, 12, এনেদৰে কেইটা পদৰ যোগফল ওলাব লাগে? 10টা পদ ওলাব। 10টা পদৰ যোগফল ওলাব লাগে। এতিয়া আমি কেনেকৈ কৰিম চোৱা। ইয়াত a মানে দিয়া আছে 2, d মানে কিমান হ'ব চোৱা। d মানে দ্বিতীয় পদ 7 - 2 সমান কিমান হ'ব? 5। n মানে কিমান দিয়া আছে? n মানে আছে 10।
এতেকে বা আমি লিখিব পাৰোঁ আমি জানো যে nতম পদৰ যোগফল Sn সমান কিমান হয় n/2 2a plus n minus 1 into d এইটো হ'ল nতম পদৰ যোগফল এতিয়া আমাক সুধিছে প্ৰথম 10টা পদৰ যোগফল কিমান এতেকে 10টা পদৰ যোগফল কি হ'ব 10টা পদৰ যোগফল আমি এইটো যদি s ত প্ৰকাশ কৰোঁ কেনেকৈ লিখিম 10টা পদৰ যোগফল আমি ব্ৰেকেটত লিখি দিছোঁ কি S10 তাৰমানে n ৰ ঠাইত আমি কেইটা লিখিছোঁ 10টা n হ'ল 10 অৰ্থাৎ এতিয়া যদি n ৰ ঠাইত 10 বহাই দিওঁ তেতিয়া কি হ'ব 10/2 2 into a মানে কিমান বহাম a মানে বহাম 2 দেখা পাইছে a মানে 2 আছে যোগ n minus 1 ইয়াত ঠাই নাই কিন্তু ইয়াত মুছি দিছোঁ লিখোঁ ইয়াত লিখোঁ n/2 অৰ্থাৎ 10/2 হ'ব 2 পূৰণ a মানে হ'ল 2 যোগ n মানে হ'ল 10 minus 1 আৰু d মানে কিমান d মানে হ'ল 5 এতিয়া এইটো হ'ল আমাৰ প্ৰথম 10টা পদৰ যোগফল এইটো কৰিলে আমাৰ কি হ'ব চোৱা ইয়াত আমি কি পাম 10/2 ব্ৰেকেটৰ ভিতৰৰ কামটো আগত কৰিব লাগে জানা 2 দুগুণ 4 আমি এতিয়া নিলিখোঁ প্ৰথমতে ব্ৰেকেট ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিব লাগিব 10 বিয়োগ 1 9 পূৰণ 5 লিখিছা এতিয়া পূৰণ আমি কোনফালৰ পৰা কৰিব লাগিব ব্ৰেকেটৰ ভিতৰৰ কাম কৰিম যিহেতু S10 মানে আমি কি লিখিম 10/2 ইনটু এয়া 2 দুগুণ কি হৈ যাব 4 যোগ 9 5 গুণ 45 এতিয়া ইয়াৰ পিছত কি হ'ব চোৱা ইয়াৰ পিছত 10 হৰণ 2 পূৰণ 4 আৰু 5 9 এইফালে 4 কিমান পালা 49 পালা এতিয়া আহিল হৰণ 10ৰে 2ৰে 10ক যাব 5 বাৰ আৰু এইটো হৈ গ'ল পূৰণ 49 কিমান হ'ব 5 9 গুণ 45 আৰু 5 5 4 গুণ 20 20 4 24 তাৰমানে আমি প্ৰথম 10টা পদৰ যোগফল আমি কিমান পালোঁ 245 পালোঁ আহা আমি এতিয়া ইয়াৰ পৰৱৰ্তী অংকলৈ যাওঁ এতিয়া 2 নম্বৰ অংকটো চোৱা কি দিছে -37, -33, এইদৰে থকা অনুক্ৰমত প্ৰথম 12টা পদৰ যোগফল লাগে ইয়াত কি দিয়া আছে চোৱা ইয়াত a মানে দিয়া আছে -37 a মানে -37 b মানে কিমান হ'ব উলিয়াই লোৱা -33 -37 দেখিছা কিয় প্ৰথম পদটো তাৰ পৰা বিয়োগ কৰিম দ্বিতীয়টোৰ পৰা দ্বিতীয়টো এইটো আছে -33 যে -33 + 37 সমান কিমান হৈ যাব +4 হ'ব হয় তো n কিমান দিয়া আছে n দিয়া আছে 12 চোৱাচোন 12টা পদলৈ ওলাব আছে তো সূত্ৰটো লিখি লোৱা আমি জানো যে Sn মানে nতম পদৰ যোগফল n/2 ইনটু a plus 2a plus n minus 1 ইনটু কি হয় d হয় এতিয়া n দেখা পাইছা এতিয়া আমি 12টা পদৰ যোগফল ওলাম S12 মানে কি লিখিম চোৱা সূত্ৰটো চাই যাবা n মানে আমি 12 লিখিব লাগিব 12/2 লিখিম তাৰপিছত লিখিম 2 ইনটু a 2 ইনটু -33
माइनस 37 हो n मान प्लस n माने लिखिम 12 বিয়োগ 1 और d माने আমি পাইছো 4 এটো আমার সূত্র মতে এই মানটি এটা আমি কি পাম চোৱা 12 হৰণ 2 ব্র্যাকেটের ভিতৰত আমরা আগত কৰিব লাগিব এটো আছে 2 into minus 33 plus into 11 into 4 ইয়াত কি পাম চোৱা 12 হৰণ 2 ইয়াত যদি পূৰণ কৰে দেখি পাবা minus 74 পালা plus 44 পালা এতিয়া আমি পালো 12/2 into মাইনাস আছে প্লাস আছে উত্তৰটো কি হ'ব না কামটো কি হ'ব যোগ কৰিম নে বিয়োগ কৰিম এফালে মাইনাস এফালে প্লাস প্লাস কৰি দিম 30 মাইনাস 74 ৰ লগত 44 প্লাস কৰিলে আমি পাম 30 आंसर কিমান পাম 30 এতিয়া এইটোৰে যদি আমি ইয়াক হৰণ কৰিলে কি হ'ব 6 অৰ্থাৎ আমাৰ आंसरটো হ'ব আমার आंसरটো কি হ'ব চোৱা আমার आंसरটো হ'ব 6 পূৰণ 30 অর্থাৎ 12টা পদৰ যোগফল আমি কিমান পাম 180 পাম এতিয়া এই অংকটো চোৱা এইখিনি কৰি যাওঁতে ইয়াত কোনোবা এটা ঠাইত ভুল হৈ আছে ক'ত ভুল হৈছে -74 প্লাস 744 তো উত্তৰটো কি হ'ব ঋণাত্মক হ'ব উত্তৰটো কি হ'ব পালে ঋণাত্মক মাইনাস হ'ব এতিয়া এইটো কি হ'ব মাইনাস যদি মাইনাস হয় এতিয়া চোৱা -30 আৰু এইফালে -30 আৰু এইটো পূৰণ কৰিলে আমাৰ উত্তৰ কি হ'ব -180 হ'ব দেখিছা -74 প্লাস 44 কৰিলে আমি -30 পাম এতিয়া -30 পূৰণ এফালে 6 পাইছোঁ 6 কৰিলে -180 পাম এতিয়া আমাৰ 12টা পদৰ যোগফল আমি পালোঁ -80 তো আমাৰ হেৰিটো কিমান পালোঁ উত্তৰটো -180 পালোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ তলৰ যোগফলসমূহ নিৰ্ণয় কৰা ইয়াত আমাৰ সমান্তৰাল পদ্ধতি দিয়া আছে পদ্ধতিটো প্ৰথম পদটো দিয়া আছে ইয়াত a মানে কিমান দিয়া আছে 7 দেখিছা a মানে দিয়া আছে 7 d মানে কিমান হ'ব চোৱা 10 half -7 দহৰ 7 থাকে 3 আৰু আধা বুজিছানে ইয়াৰ মানে কি ইয়াৰ মানে হ'ল 2 3 সমস্ত 2 ভাগৰ 1 মানে কিমান 2 3 6 1 7 2 ভাগৰ 7 দি পাই গ'লো তাৰপিছত আমাৰ আৰু দি আছে an বা l সমান কিমান দি আছে 84 দি আছে হয় হয় নহয় হয় এতিয়া চোৱা আমি জানো যে আমি জানো a যোগ n - 1 into d সমান কি হয় an n তম পদৰ সূত্ৰটো আমি লিখিছো বুজিছানে ধৰিব পাৰিছা আমি আগতে এনেকৈ লিখি আছিলোঁ আমি এনেকৈ লিখিছোঁ an সমান এইটো লিখি আছিলোঁ বুজিছানে an মানে a plus n - 1 into d হয় এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি আমি অংকবোৰ কৰিম চোৱা ইয়াৰ পিছত তোমালোকে এনেকৈ আহিবা এইটোৰ পিছত আমি কি পাম যেনেকৈ a মানে আমাক কিমান দিছে a plus n - 1 into d সমান an অৰ্থাৎ এই মানটো আমি ইয়াত বহাই a মানে কিমান a মানে 7 plus n - 1 কিয় n এতিয়া 7 plus n - 1 into d d মানে আমি কিমান পাইছোঁ d মানে আমি পাইছোঁ 2 ভাগৰ 7 সমান an মানে আমি পাইছোঁ 84
4 এই এ এনৰ সহায়ত আমি এনটো উলিয়াই ল'ব লাগিব কাৰণ যেতিয়া আমি এনতম পদৰ যোগফল উলিয়াম তেতিয়া আমাক কি লাগিব এনৰ মান লাগিব এন এই 7টো যদি সমানচিন পাৰ কৰি যাওঁ তেতিয়া কি থাকিব n - 1 পূৰণ 7/2 সমান 84 - 7 এতিয়া আমি কি পাম n - 1 সমান 84 - 7 কিমান হ'ব 77 হ'ব এই পূৰণটো যদি এইফালে গুচি যায় ইয়াৰ উলোটাটো হ'ব মানে প্ৰতিক্ৰম বহিব কি পালা n - 1 মানে পালা হাতেৰে ইয়াক যাব 11 বাৰ মানে পালোঁ 22 এতেকে n মানে আমি পাম 22 যোগ এই -1টো এইফালে গ'লে আমাৰ কি হ'ব -1টো গৈ পেলাই ইয়াত প্লাছ হ'ব দেখাই দিওঁ এটা লাইন +1 হ'ব এতেকে n মানে আমি পাই যাম 23 এতিয়া আমাৰ প্ৰয়োজনীয় n আমি পালোঁ এতিয়া আমি SN ৰ সূত্ৰ ব্যৱহাৰ কৰি এতিয়া SN মানে কিমান আছিলে n/2 a + n এই সূত্ৰটো তলত যিটো সূত্ৰ মই লিখি দিছিলোঁ প্ৰথমতে সেই সূত্ৰটো ব্যৱহাৰ কৰি হৈছে এতেকে S23 মানে কি হ'ব আমি 23 কিয় লিখিলোঁ কাৰণ এনৰ মান আমি 23 পাইছোঁ 23/2 এ মানে আমি পালোঁ 7 + 84 দেখিলা 23/2 কিন্তু আমি পাই গ'লোঁ 91 এতিয়া এই দুটা পূৰণ কৰিলে আমি কিমান পাম নিশ্চয় 23 × 91 কৰিলে আমি কি পাম পূৰণ কৰি চাওঁ 23 91 3 2 হয় 7 18 20 আমি পাই গ'লোঁ 3 ইফালে কিমান পালোঁ 9 ইফালে 0 2 কিমান পালোঁ 109 ইয়াত কি পালোঁ 2093 ইয়াক যদি আমি ভাঙি লিখোঁ 2 ৰে 2 যাব এবাৰ 2 ৰে 0 বাৰ 2 ৰে 1 যাব 4 বাৰ 2 ৰে 1 যাব 6 বাৰ তাৰমানে কিমান থাকিব 1046 সমস্ত 2/1 অৰ্থাৎ 23টা পদৰ যোগফল আমি পাই গ'লোঁ ইমান এতিয়া ছাত্ৰ বন্ধুসকল আমি এই 1 আৰু 2 অংকটো ইয়াতেই সামৰি মাৰোঁ সামৰণি মৰাৰ কাৰণ এইটোৱেই যে 1 নম্বৰ আৰু 2 নম্বৰ সূত্ৰ প্ৰয়োগ কৰি তোমালোকে এই অংকবোৰ নিশ্চয় কৰিব পাৰিবা তো আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 3 নম্বৰ আৰু 4 নম্বৰ অংককেইটা কৰিম তো শেষত সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ